আসসালামু আলাইকুম রহমতুল্লাহি ওয়া বারাকাতুহু। আলহামদুলিল্লাহি ওয়াহদাহ ওয়াসসালাতু ওয়াসসালামু আলা মান লা নাবিয়্যা বা'দাহ। আম্মা বা'দ। ফাউযু বিল্লাহি মিনাশ শাইতানির রাজিম। বিসমিল্লাহির রহমানির রহিম। ইন্নাদ-দীনা ইনদাল্লাহিল ইসলাম। রব্বি ইশরাহ লি সাদরি ওয়া ইয়াসসির লি আমরি ওয়াহলুল উকদাতাম মিন লিসানি ইয়াফকাহু কওলি। রব্বি জিদনি ইলমা, রব্বি জিদনি ইলমা। প্রিয় মুসলমান ভাই বন্ধুসকল, যুৱকৰ দল, জেণ্টেলমেন এণ্ড লেডিজ, আলহামদুলিল্লাহ, মই কোৰআন মজিদ সূৰা আল ইমৰান আয়াত নম্বৰ 19 পাঠ কৰিলোঁ। আলহামদুলিল্লাহ, আগৰ নিচিনা আমাৰ বন্ধুসকল, মই আগৰ নিচিনা লাইক বিফৰ কোৰআনৰ পৰা আৰু হাদিছৰ পৰা ইনশাল্লাহ মই আপোনালোকক ইছলাম প্ৰচাৰ কৰিম, মই হেদায়ত কৰিম যিমান হ'ব পাৰে। এইটো আমাৰ উচিত, এইটো মোৰ দায়িত্ব। যেনে আল্লাহ তাআলা কৈ আছে, ইয়া আইয়ুহাৰ ৰাসূলু বাল্লিগ মা উনজিলা ইলাইকা মিৰ ৰাব্বিক, সূৰা আল মাইদা আয়াত নম্বৰ 67। আল্লাহ তাআলা কৈ আছে, হে মুহাম্মদ, হে ৰাসূল মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, তুমি প্ৰচাৰ কৰা, বাল্লিগ, তুমি প্ৰচাৰ কৰা, মা উনজিলা ইলাইকা, যিটো অৱতীৰ্ণ কৰা হ'ল তোমাৰ প্ৰভুৰ তৰফৰ পৰা। তুমি এইটো কোৱা, উম্মত তুমি প্ৰচাৰ কৰা, কৈ দিয়া। তো প্ৰিয় বন্ধুসকল, আমাৰ নবী গুচি গ'ল, তেওঁৰ ইন্তেকাল হৈ গৈছে। আৰু আপুনি জানে, নবীৰ ঠাইত কোনে ক'ব? আলেম ক'ব। আল উলামা ৱাৰাছাতুল আম্বিয়া, উলামাসকল, আলেমসকল নবীৰ ৱাৰিছ। যেনে বাপেকৰ ঠাইত পুত্ৰ হয়, উত্তৰাধিকাৰী, একজেক্টলি তেনেকৈ যিটো নবী কৈছে সেইটো আলেমৰ উচিত, আলেম ক'ব। মোৰ ইচ্ছা হ'ল কি, যিটো এথেণ্টিক, যিটো কোৰআন আৰু হাদিছ, যি কামটো আমাৰ নবী কৰিছে আৰু হুকুম দিছে, সেইটো মোৰ কৰিব লাগে। আৰু যিটো কৰা নাই সেইটো মোৰ কৰিব নালাগে। তো আজি মই আপোনালোকক কোৰআনৰ পৰা একমাত্ৰ 3টা আয়াত মই আপোনাক পেছ কৰিম। নম্বৰ 1, যিটো অলৰেডি আই হেভ ৰিচাইটেড, অলৰেডি যিটো মই পাঠ কৰিলোঁ, যে আল্লাহ তাআলা কৈ আছে, ইন্নাদ-দীনা ইনদাল্লাহিল ইছলাম, নিশ্চয় আল্লাহৰ ওচৰত একমাত্ৰ সত্য আৰু অনুগ্ৰহ, সত্য আৰু গ্ৰহণযোগ্য ধৰ্ম হ'ল ইছলাম। দ্য বেষ্ট ৰিলিজন উইচ ইজ একচেপ্টেবল টু আল্লাহ, দেট ইজ ইছলাম। ইছলাম এটা ধৰ্ম যিটো পিচ আৰু শান্তি, এইটো আল্লাহ গ্ৰহণ কৰে। ইয়াৰ বাহিৰে আন ধৰ্ম যিটো আছে আল্লাহ গ্ৰহণ নকৰে। যেনে আল্লাহ তাআলা সূৰা আল ইমৰান আয়াত নম্বৰ 85 তেওঁ কৈ আছে, ওমান ইয়াবতাগি গায়ৰাল ইছলামি দীনান ফালান ইউকবালা মিনহু ওয়া হুৱা ফিল আখিৰাতি মিনাল খাসিৰিন। ওমান ইয়াবতাগি, আৰু যিজনে, ইয়াবতাগি বিচাৰে, হু ইভাৰ সাৰ্চেছ, গায়ৰাল ইছলামে, ইছলামৰ বাহিৰে। প্ৰিয় বন্ধুসকল, আই উইল ট্ৰাই মাই বেষ্ট এৰাবিক এক্সপ্লেনেশ্যন অৰ ইণ্টাৰপ্ৰিটেশ্যন। আলহামদুলিল্লাহ, মই এজন লিংগুইষ্ট, বেয়া নাপাব। মই ট্ৰাই কৰিম আপোনাক শিক্ষা দিবলৈ, টিচিং দিবলৈ এৰাবিক। যদি আপোনাৰ ইফ ইউ উইচ, যদি আপোনাৰ ইচ্ছা হয়, আহক আৰু কেয়াৰফুলি, অনুগ্ৰহ কৰি এনে মনোযোগ দি এইটো শুনিব। মই ৱৰ্ড বাই ৱৰ্ড আপোনাক বুজাম, ৱৰ্ড বাই ৱৰ্ড, আৰু এইটো এক্সপ্লেনেশ্যন মই কৰিম। আল্লাহ তাআলাই কৈছে, ওমাই, আৰু যিজনে, ইয়াবতাগি বিচাৰে, তালাশ কৰে, গায়ৰাল ইছলামে, ইছলামৰ বাহিৰে, দীনান আন এটা ধৰ্ম, নতুন ধৰ্ম, ফালান ইউকবালা মিনহু, তেন্তে তেওঁৰ পৰা সেয়া কেতিয়াও গ্ৰহণ কৰা নহ'ব। ইফ এনিৱান searches a religion other than Islam, that will be not accepted by him. আল্লাহ তাআলা কেতিয়াও কবুল নকৰিব। একমাত্ৰ যিটো ধৰ্ম গ্ৰহণযোগ্য সেইটো ইছলাম, সেইটো আল্লাহ কৈ আছে। ফালান ইউকবালা মিনহু, কেতিয়াও আল্লাহ গ্ৰহণ নকৰে। ওয়া হুৱা ফিল আখিৰাতি মিনাল খাসিৰিন, অথচ সি পৰকালত ক্ষতিগ্ৰস্তসকলৰ অন্তৰ্ভুক্ত হ'ব। He will be among loser in the hereafter. তেওঁৰ মৃত্যুৰ পিছত তেওঁ এজন ক্ষতি, অৰ্থাৎ জাহান্নামত যাব। আল্লাহ আমাক হেদায়েত করুক।
প্ৰিয় বন্ধুসকল, এই আয়াতটো মোক বুজাই আছে, দিছ ভাৰ্ছ ইজ টেলিং আছ, এই আয়াত মোক ব্যাখ্যা কৰি আছে যে ইছলামৰ বাহিৰে আন ধৰ্ম আল্লাহ তাআলা কবুল নকৰে, এইটো বাতিল। আৰু এটা লাষ্ট আয়াত আপোনাক ক'ম কোরআনের পড়া, একটু খুবই গুরুত্বপূর্ণ, দিস ইজ ভেরি ভেরি ইম্পর্টেন্ট। সূরা আল মায়েদা আয়াত নম্বর 3, আল্লাহ তাআলা কইছে আলিয়াউমা আকমালতু লাকুম দীনাকুম ওয়া আতমামতু আলাইকুম নি'মাতি ওয়া রাদিতু লাকুমুল ইসলাম দীনা। যেতিয়া আমার নবীজি মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম লাস্ট হজ 10 হিজরি on 10th হিজরি আরফার ময়দানত জিলহিজ্জা, when he was riding on his camel, উটৰ ওপৰত বহি আছিল, that time this verse was revealed, সেই সময়ত এই আয়াতটো অৱতীৰ্ণ হ'ল। আল্লাহ তাআলা কৈ আছে, হে মুহাম্মদ তুমি মোৰ তৰফৰ পৰা এই আয়াতটো উম্মতক তুমি কোৱা। কি এই আয়াতত 3টা সেন্টেন্স আছে, বাক্য আছে। নম্বৰ 1, আলিয়াউমা আকমালতু লাকুম দীনাকুম, আজিলৈকে মুহাম্মদ তুমি কোৱা আজি মই তোমালোকৰ বাবে তোমাৰ ধৰ্ম পৰিপূৰ্ণ কৰি দিলোঁ। আলিয়াউমা টুডে আকমালতু আই হ্যাভ পারফেক্টেড লাকুম ফর ইউ দীনাকুম ইউর রিলিজন, অর্থাৎ দিন ধর্ম সম্পূর্ণ হৈ গ'ল, কমপ্লিট হৈ গ'ল, ধৰ্মত কোনো বস্তু বাকী নাই। নামাজত হোক, মছলা মছাইল হোক, ফতোয়া হোক, যেটো নবী কৰিছে সব কমপ্লিট হৈ গৈছে। আপুনি নতুন কাম যদি কৰে যেটো আমাৰ নবী কৰা নাই, সেইটো ৰেজেক্ট, সেইটো বেদাত, সেইটো কেঞ্চেল, সেইটো আপোনাৰ গ্ৰহণ কৰা নহ'ব, এইটো বেয়া কাম। সেন্টেন্স নম্বৰ 2, ওয়া আতমামতু আলাইকুম নি'মাতি, আৰু তোমালোকৰ ওপৰত মোৰ অনুগ্ৰহ কৰিলোঁ, অৰ্থাৎ I have completed my favor upon you. Very nice sentence, কিমান ধুনীয়া। আল্লাহ তাআলা কৈছে তোমাৰ ওপৰত মোৰ অনুগ্ৰহ, মোৰ ফেভৰ মই দিলোঁ, মই তোমালোকৰ ওপৰত কি কয় ৰাজি আছোঁ। ওয়া রাদিতু লাকুমুল ইসলাম দীনা, আৰু তোমালোকৰ ধৰ্ম হিচাপে ইছলামক এটা মনোনীত কৰিলোঁ, অৰ্থাৎ I have chosen for you Islam as a religion. ইছলাম এইটো একচেপ্টেবল, এইটো মই চইচ কৰিছোঁ, এইটো ভাল ধৰ্ম। ইছলামৰ বাহিৰে এইটো মই সিলেক্ট কৰা নাই, ইছলাম এইটো খাঁটি অথেণ্টিক ধৰ্ম। তো প্ৰিয় বন্ধুসকল, ইয়াত এটা খুবই গুৰুত্বপূৰ্ণ কথা আল্লাহ তাআলা কৈ আছে, হে মুহাম্মদ তুমি উম্মতক কৈ দিয়া যে আজিলৈকে ধৰ্ম কমপ্লিট, ধৰ্মত ইছলামত নামাজত এবাদতত বন্দিগতত কোনো কাম বাকী নাই যেটো আমাৰ নবী কৰা নাই। এতিয়া কথা হ'ল কি, আজিলৈকে আমাৰ অসমত বা ইণ্ডিয়াত বা বাংলাদেশত পাকিস্তানত বহুত কাম নতুন নতুন হৈ আছে যেটো হাদিছত নাই, আমাৰ নবীজি কৰা নাই, এইটো খুবই বেয়া। ধৰক ফৰ এক্সাম্পল, ইমামসকলে নামাজৰ পিছত মুক্তাদিক লৈ 5 ওয়াক্ত নামাজৰ পিছত, ফজৰৰ পিছত মুক্তাদিক লৈ এনেকৈ দোৱা কৰে, ৰব্বানা আতিনা ফিদ দুনিয়া হাসানা ওয়া ফিল আখিরাতি হাসানা, আৰু ইমাম মুক্তাদিসকলে লগতে আমিন আমিন কয়। জোহৰৰ পিছতো দোৱা কৰে, ইমাম মুক্তাদিক লৈ দোৱা কৰি আছে। আসৰৰ পিছত, মাগৰিবৰ পিছত, এশাৰ পিছত 5 ওয়াক্ত আপোনাৰ অল টুগেদাৰ কালেক্টিভ প্ৰেয়াৰ, আপোনাৰ কি কয়, আপোনাৰ সম্মিলিত দোৱা, দ্যাট ইজ কালেক্টিভ সাপ্লিকেশ্যন, সকলে মিলি দোৱা কৰি আছে ইমাম মুক্তাদিক। এইটো কোনে কৈছে? বাই দ্য গড, মই আল্লাহৰ শপত লৈ কি আছোঁ, ইমামসকল, জাষ্টিচ আই নিড ফ্ৰম ইউ, জাষ্টিফিকেশ্যন, ইনচাফ কৰক। এটা হাদিছ মোক আপুনি দেখাই দিয়ক, কি নবীজি এনেকুৱা কৰিছে নেকি? ফৰজ নামাজৰ পিছত সাহাবাসকলক লৈ এনেকৈ দোৱা এবাৰ কৰিছে নেকি? আপুনি এটা হাদিছ মোক দেখাই দিয়ক
যেটো কৰিব লাগে, বুখাৰীত আছে ইজা সাল্লা সালাতান আকবালা আলাইনা বিওয়াজহিহি। আল্লাহ নবী মুহাম্মদ সাল্লাম যেতিয়া ফৰজ নামাজ আদায় কৰে, ইমামতি কৰে, সোঁফালে বা বাওঁফালে ঘূৰি ইমামৰ মুক্তাদিৰ ওচৰত বহি তেওঁ আস্তাগফিৰুল্লাহ 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 আল্লাহুম্মা আনতাস সালামু ওয়া মিনকাস সালাম তাবাৰাকতা ইয়া যাল জালালি ওয়া ইকৰাম ৰাব্বি আইনি আলা, এনেকুৱা দোৱা আছে, জিকিৰ আছে, এইটো আপুনি কৰিব। ইমামৰ উচিত সালামৰ পিছত সোঁফালে বহি আপোনাৰ মুক্তাদিলৈকে বা বাওঁফালে বহি আস্তাগফিৰুল্লাহ 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 আল্লাহুম্মা আনতাস সালামু ওয়া মিনকাস সালাম তাবারাকতা ইয়া যাল জালালি ওয়া ইকরাম রাব্বি আইনি আলা যিকরিকা ওয়া শুকরিকা ওয়া হুসনি ইবাদাতিক। তাৰপিছত সুবহানাল্লাহ আপোনাৰ 33 টাইম আৰু আলহামদুলিল্লাহ আৰু আল্লাহু আকবৰ 33 টাইমছ। এইটো আপুনি পঢ়িব, বখাত আছে, এনেকুৱা হ'ব পাৰে। কিন্তু আজিকালি যিগিলি ইমামসকলে কৰে, ইমাম মুছল্লিক লৈ 5 ওয়াক্ত হাত উঠাই ইস্তেমাই দাগ দোৱা কয়, সকলো মিলি এই কামটো আমাৰ নবীটো কৰা নাই, আমাৰ নবী কৰা নাই। যদি আমাৰ নবীও কৰা নাই, সাহাবাসকলেও কৰা নাই, তাবিইনেও কৰা নাই, ইমাম চাহেব আপুনি এই কামটো কিয় কৰিছে? হ'ব পাৰে আপুনি কৈছে এইটো ভাল কাম, যদি ভাল কাম হয় আমাৰ নবী কিয় কৰা নাই? There are many people who are general or educated. ইয়াত ছাৰ, মই এটা ভিডিঅ' মই বনাই আছোঁ, ইয়াত ছাৰসকল আছে, মহোদয় আছে, মোৰ কথা শুনি আছে, they are the educated. মোৰ কথা হ'ল কি, যিটো আমাৰ নবীয়ে কৰা নাই আৰু হুকুম দিয়া নাই, এইটো মই কিয় কৰিম? বুখাৰী হাদিছ নম্বৰ 2697 আছে, মান আহদাসা ফি আমৰিনা হাজা মা লাইসা মিনহু ফাহুয়া রাদ্দুন। আমাৰ নবীজি মুহাম্মদ সাল্লাম কৈছে, বুখাৰী হাদিছ, যিজনে আমাৰ এই ধৰ্মত এটা নতুন বস্তু ওলাইছে, ইবাদত বন্দেগীত নতুন কাম সৃষ্টি কৰি আছে, নতুন আমল ওলাইছে, যেটো মই কৰা নাই, যেটো আমাৰ ধৰ্মত নাই, মই দিয়া নাই, আমাৰ সাহাবা দিয়া নাই, সেইটো ৰেজেক্ট, সেইটো বাতিল। যেনে আপুনি 5 ওয়াক্ত নামাজৰ পিছত, ফৰজৰ পিছত মুক্তাদিক লৈ বেয়া নাপাব, প্লিজ don't get angry to me, respected sir and brothers. Why I am repeating this? Because this is very bad. This is very bad. This is nonsense. If you are educated man, please give me attention. যেটো আমাৰ নবী কৰা নাই, আৰু আমাৰ নবী কৈছে যে আমাৰ পিছত যিসকলে এনেদৰে কাম কৰিব, যেটো আমি কৰা নাই, আমাৰ সাহাবাই কৰা নাই, এইটো বেদাত, এইটো বেদাত হৈ গ'ল। প্ৰিয় বন্ধুসকল, বুখাৰীত হাদিছ নম্বৰ 2697, I need from your justification. যদি আপুনি বেয়া পায়, যদি আপোনাৰ ওচৰত কোনো ফিডবেক থাকে, কমেণ্টছ থাকে, আপোনাক মোক ফৰৱাৰ্ড কৰক, পঠাই দিয়ক, এটা উত্তৰ আপুনি মোক দিয়ক, এই কামটো আপুনি কেনে কৰি আছে? এবাৰ কৰিলে একো নহয়, কিন্তু 5 টাইম মই আছোঁ, আলহামদুলিল্লাহ, ওমান আছিলোঁ 12 বছৰ, আৰু ডুবাই, আবুধাবি, তাত সময় ফজৰৰ সময়ত এবাৰ কৰি দিয়ে, একো নহয়, কিন্তু 5 টাইমটো নকৰে। আপোনাৰ আৰবত এটা মছজিদ আছে, আপোনাৰ এই মছজিদ আল কাৰামা, অনলি এট ফজৰ টাইম, ফজৰৰ নামাজত দোৱা কৰি দিয়ে ইমাম সাহেব, 1 টাইম এবাৰ কৰি দিয়ে, কিন্তু পিছত দোৱা নকৰে। জোহৰৰ নামাজত, আসৰৰ নামাজত, মাগৰিবত, এশাত দোৱা নকৰে। সালাম হৈ গ'ল, নামাজৰ অৰ্থই হ'ল দোৱা। প্ৰিয় বন্ধুসকল, সালাহ মিন্স দোৱা, নামাজৰ অৰ্থ যিটো সালাহ, নামাজক আৰবি কি কয়? নামাজ পঢ়িছোঁ। নামাজটো হ'ল ফাৰ্চী শব্দ, আৰু এইটো সালাহ, সালাৰ মানা হ'ল আপোনাৰ দোৱা। নামাজ আপোনাৰ পঢ়িলে হৈ গ'ল, আপোনাৰ আকৌ ছেপাৰেটলি আকৌ দোৱা কৰিব। আপুনি ভাবি আছে কামটো ভাল কৰি আছে, কিন্তু বেয়া কৰিছে। আপুনি ভাবি আছে ইমাম সাহেব দোৱা কৰি আছে ফৰজৰ পিছত, কিন্তু এইটো বেয়া কৰি আছে। আমাৰ নবীয়ে
নিজেই কৈছে যেটো মই কৰা নাই, আমাৰ সাহাবী কৰা নাই, সেইটো বাতিল, সেইটো ৰিজেক্টেড। আল্লাহ আপোনাক আৰু মোক হেদায়ত কৰক। হে আল্লাহ, তুমি উম্মতক হেদায়ত কৰা, ইমামসকল তুমি হেদায়ত কৰা। হে আল্লাহ, আমাক আৰু মুছলমানক, স্পেচিয়েলি উলামাসকলক, স্পেচিয়েলি ইমামসকলক তুমি কোরআন অনুসারে আর অথেন্টিক হাদিস অনুসারে আমল কৰিবলৈ তুমি তৌফিক দিয়া। বারাকাল্লাহু লানা ওয়া লাকুম ফিল কুরআনিল আযীম ওয়া আখিরু দাওয়ানা আলহামদুলিল্লাহি রাব্বিল আলামিন। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু।